মই গীত কামৰূপা মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ অসমৰ অধ্যক্ষা হয়। আমি প্ৰায় বিগত কেইটামান দিনত যোৱা সপ্তাহত আমি প্ৰায় 6খন জিলা ঘূৰি আহিলোঁ অসমৰ উজনিৰ ফালে। আমি তাত প্ৰত্যেকখন জিলাতে বেলেগ বেলেগ মহিলা সম্পৰ্কীয় কিছুমান সমস্যা আমি দেখিলোঁ, সেইখিনিকে আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰত্যেকখন জিলাত সমস্যাবোৰ বেলেগ বেলেগ। ক'ৰবাত যদি ঘৰুৱা কণ্ডলৰ সমস্যা বেছি, ক'ৰবাত লাভ জেহাদটো এটা কমন, সেইটোতো প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আছে, গোটেই অসমত আছে, ভাৰতবৰ্ষতে আছে, কম বেছি পৰিমাণে চবতেই আছে। আৰু আটাইতকৈ ভয়ংকৰ খবৰটো যিটো আপোনালোকক ক'ব বিচাৰিছোঁ আচলতে আজি, সেইটো হ'ল শিৱসাগৰ জিলাৰ বিষয়ে। আমি শিৱসাগৰ জিলাত 4 দিনমান আছিলোঁ। তাত আমি কিছুমান তথ্য উলিয়াইছিলোঁ জিলা প্ৰশাসনৰ অফিচৰ পৰা। তাত আমি কিছুমান খবৰ পালোঁ যিটো অতি ভয়ংকৰ, মানে আমাৰ মহিলাৰ কাৰণে ভয়ংকৰ, সমগ্ৰ মহিলা জাতিটোৰ কাৰণেই ভয়ংকৰ, অসমৰ সমগ্ৰ মহিলা জাতিটোৰ কাৰণেই ভয়ংকৰ। সেইটো হ'ল তাত আপোনাৰ পঞ্জীয়নভুক্ত মানে ৰেজিষ্টাৰ্ড প্ৰষ্টিটিউট প্ৰায় 1500 আছে, আৰু 6000ৰ ওপৰত আছে নন ৰেজিষ্টাৰ্ড মানে বিনা পঞ্জীয়নভুক্ত। HIV পজিটিভে আছে 200ৰ ওপৰত। এইটো তেওঁলোকৰ তথ্য আমি যিটো পাইছিলোঁ। এতিয়া কথা হ'ল শিৱসাগৰ জিলাখনত ইমান বেলেগ বেলেগ ধৰণৰ মানে কোৱা হয়, আমি শুনিছোঁ এইটো কথা যে শিৱসাগৰ জিলাখনত বোলে সংগঠন চবতকৈ বেছি সংগঠন আছে। তাৰ পিছতো এই ধৰণৰ যিটো বেআইনী কাম, অন্যায় কাম হৈ আছে মহিলাৰ কাৰণে, যিটো হৈ আছে সঁচাকৈ ভয়ংকৰ তথ্য। আচলতে আমি এই বিষয়ে লিখিছিলোঁ আমাৰ পেজত, কিন্তু তাৰ পিছতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া তাৰ পৰা অহা নাই। তেওঁলোকে ক'ব পৰা নাই যে এইটো মিছা কথা, আৰু মিছা কথা বুলি এইকাৰণে ক'বও নোৱাৰে কিয়নো এইটো আমি জিলা প্ৰশাসনৰ অফিচৰ পৰা লোৱা তথ্য, এইডছ কণ্ট্ৰল বৰ্ডৰ পৰা যিটো অফিচ আছে তাৰ পৰা আমি লোৱা তথ্য। আমি এতিয়া গোটেই অসমৰ তথ্যটোৱে উলিয়াই আছোঁ, আমি আপোনালোকক কেইদিনমান পিছত সেইটোও ক'ব পাৰিম। কিন্তু এখন জিলাত আপুনি ভাবক 200ৰ অধিক যদি প্ৰষ্টিটিউট আছে যি নেকি HIV পজিটিভ, সেইটো এটা কেনেকুৱা ভয়ংকৰ কথা। আৰু তাত মহিলা কেনেকৈ সুৰক্ষিত হ'ব পাৰে? আমি মহিলাৰ সুৰক্ষাৰ কাৰণে কাম কৰিছোঁ। মহিলাৰ যি ধৰণৰ সমস্যা আহে সকলো ধৰণৰ সমস্যা আমি চাওঁ, আৰু তেওঁলোকে আমাৰ যিবিলাক ভুক্তভোগী মহিলা আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰে। তেওঁলোকৰ এতিয়া আমি তাত যোৱাৰ পিছত যেতিয়া আমি দেখিলোঁ যে এনেকুৱা কিছুমান যুৱতী মহিলা আমাক লগ কৰিব আহিলে যে তেওঁলোকে ক'লে যে বিভিন্ন দল সংগঠনৰ সদস্যই তেওঁলোকক মানে তেওঁলোকৰ যিটো মানে অকণমান আৰ্থিক দুৰৱস্থাৰ কাৰণেই হওক বা যি কাৰণেই হওক বাৰু, তেওঁলোকৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকে ক'ব খোজে যে মানে পইচা ইনকাম কৰা বা টকা ইনকাম কৰা এটা ইজি ৰাস্তা তোমালোকক দেখাই দিব পাৰোঁ। 30,000-40,000 টকাত চেলছ গাৰ্ল হৈ বা ক'ৰবাত কাম কৰি কি লাভ আছে তোমালোকৰ? 30,000-40,000 টকা তোমালোকে ইনকাম কৰিব পাৰা মাহত, তাৰ এটা ৰাস্তা আছে বুলি কয় বিভিন্ন সংগঠনৰ সদস্যসকলে। তাৰমানে শিৱসাগৰ জিলাখনত তেওঁলোকে কি ক'ব বিচাৰিছে, মহিলাক তেওঁলোকে কি হিচাপে ইউজ কৰিব বিচাৰিছে, মহিলা যুৱতীসকলক, বা তাত কোনো মহিলা সংগঠন নাই নেকি? তেওঁলোকে কিয় মাত মাতিব পৰা নাই এই বিষয়ে, বা তেওঁলোকে ইয়াৰ লগত জড়িত নেকি? আৰু যদি নহ'লেহেঁতেন তেতিয়াহ'লে হয়তো আমাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিলেহেঁতেন। মই আজি বহুত দিন আগতে এই বিষয়ে ফেচবুকত লিখি থৈ দিছোঁ মোৰ পেজত, আৰু সেইটো অলৰেডি শিৱসাগৰ বহুত মানুহে পাইছেও। যেতিয়া যদি নহ'লহেঁতেন তেওঁলোক জড়িত, তেওঁলোকে মোৰ প্ৰশ্নৰ উত্তৰ দিলেহেঁতেন, কিন্তু আজিলৈকেতো কোনেও দিয়া নাই। বিভিন্ন কথাত বিভিন্ন হেৰিত, আৰু ইয়াৰ ভিতৰত কিছুমান বস্তু আছে। কোনোবাই কৈছে সিদিনাখন যে শিৱসাগৰ জিলাত 60% মুছলমান মানুহ আছে, মুছলমান সম্প্ৰদায়ৰ মানুহ আছে, আৰু মুছলমান সম্প্ৰদায়ৰ মানুহখিনি তেওঁলোকে কয় ইমান টকা আছে তেওঁলোকৰ, বোলে তেওঁলোকে টকাৰ কাৰণে বাকী মানুহবোৰ তেওঁলোকৰ ওচৰত বিক্ৰী হৈ যায়। দল সংগঠনসমূহ বিভিন্ন প্ৰগ্ৰেমবিলাক যে তেওঁলোকে পাতে, দল সংগঠনতো বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবিলাক থাকেই, সেই প্ৰগ্ৰেম কৰিবৰ কাৰণে তেওঁলোকে চান্দা তোলে। গতিকে তেওঁলোকে ক'ব নোৱাৰে একো কথা। তেওঁলোকৰ যিখিনি বেআইনী কাম কৰি আছে, অন্যায় কাম কৰি আছে, তাৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে। আজি চাওক যে আহোমৰ এটা ঐতিহ্য, আহোমৰ এটা সম্পদ, যিটো আহোম ৰজাৰ দিনত হৈছিলে ৰংঘৰ, যিটো তলাতল ঘৰ, তাত আমি গৈ চাই আহিছোঁ। তাৰ ওচৰৰ যিখিনি গভৰ্ণমেণ্ট লেণ্ড আছে, মানে যিখিনি ৰাজহুৱা মাটি আছে, সেই মাটিখিনি আনোৱাৰ টাইমৰ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে, পোৱা মতে আমি শুনা মতে বা তথ্য পোৱা মতে, তেওঁ সেইখিনি সময়ত সেই ভূমিখিনি
যিখিনি বানপানীত নিথৰুৱা হৈছিল মানুহক তেওঁলোকক দিয়া হৈছিল অস্থায়ীভাৱে থাকিবলৈ, আৰু যেতিয়া বানপানী শুকাব তেওঁলোক গুচি যাব, কিন্তু তাৰ পৰাতো কোনো যোৱা নাই। আৰু তাত অকল তাত এতিয়া যিখিনি মানুহ যায়, আপোনালোকে যদি যায় আপোনালোকৰ সাংবাদিকো তাত থাকিব, আপোনালোকে কওক তেওঁলোকক হেৰি কৰিব যে চাবলৈ সেইবোৰ। তাত যিখিনি মানুহ আছে কেৱল মুছলমান মানুহ। তাৰমানে কি ক'ব বিচাৰিছে যে আনোৱাৰা টাইমৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত কি মুছলমান মানুহসকলে বানপানীত নিথৰুৱা হৈছিলে নেকি? এইবোৰ মোৰ প্ৰশ্ন। যদি কোনোবাই দিব পাৰে উত্তৰ, তেওঁলোকৰ দৰ সংগঠনৰ মানুহে বা শিৱসাগৰবাসী কোনোবাই যদি দিব পাৰে। মই বিচাৰিছোঁ ইয়াৰ উত্তৰ, কাৰণ ইয়াৰ উত্তৰ বিচাৰি মই আৰু ওপৰলৈকে যাম। এতিয়া আহিছোঁ সেইখন জিলাৰ পৰা। বাকী এখন জিলাৰ কথা কৈ আছোঁ, তিনিচুকীয়া জিলা। তিনিচুকীয়া জিলাত আপোনাৰ কি আছে, লাভ জেহাদৰ ইমান কেছ, আৰু তাত কি কৰিছে ভুৱা কিছুমান কথা কৈ পিনে মানে মানুহক ইমান বেছি মানে ভয়ত থৈ দিছে যে মানুহে মাত মাতিব নোৱাৰে। যেনেকুৱা ধৰক আপোনাৰ তিনিচুকীয়া জিলাত আপোনাৰ মাৰ্ঘেৰিটাততো জানেই চবে, কয়লাৰ কথাটো জানে, তাত কয়লাৰ হেৰিটো আছে। তো এতিয়া কি হ'ল, আগত যিজন মানে ইয়াৰ আগৰ চৰকাৰৰ দিনত যিজন তেওঁৰ MLA বা মন্ত্ৰী আছিলে, তেওঁলোকে সেই কামটো কৰি আছিলে, কাৰণ মন্ত্ৰীজনে বা MLA জনেই কৰিব, তেওঁৱে মেইন হেৰিত থাকে, লিডিঙত থাকে। আৰু তেওঁ কৰি আছিলে, তেওঁৰ হাতৰ পৰা যেতিয়া তেওঁ গুচি গ'ল, তেতিয়া তেওঁ এটা আন্দোলন সৃষ্টি কৰি দিলে। তাত এনেই মিছাই যে দিহিং পাটকাই খনন কাৰ্য আৰম্ভ হৈছে বুলি, আৰু তাত সেইটো এটা বেলেগ বিষয়। আৰু আমাৰ মানুহটো আছে, আমাৰ অসমীয়া মানুহেতো নাজানে, আমাৰ অসমীয়া এটা ফকৰা যোনা এইবোৰ আগত বহুত মানুহে কৈ থৈ যোৱাই, এইবোৰ আচলতে সঁচা বুলি প্ৰমাণিত হৈ আছে। কথাটো এনেকুৱা যে আমি যে কয় যে বোলে কাউৰীয়ে কাণখন নিলে বুলি আমি কাউৰীৰ পিছে পিছে ঘূৰোঁ, কিন্তু কাণখন বিচাৰি নাচাওঁ আছেনে নাই। মানুহ তেনেকুৱা, দিহিং পাটকাই বুলি কোৱাৰ লগে লগে চবৰে ফেচবুকে দিহিং পাটকাইৰ ওপৰত বিদ্ৰোহ হৈ গ'ল, কিন্তু তাত একো হোৱাই নাই। এইটো এটা ৰাজনৈতিক খেল, এইবোৰ ৰাজনৈতিক অংক য'ৰ বলি আমি চবেই হৈ আছোঁ আচলতে। তাত আৰু এটা বস্তু হৈছে, যেতিয়া কয়লাৰ কাম কৰিবলৈ তেওঁলোকে চব মুছলমান বাংলাদেশীবোৰক লৈ গৈছিলে, তেওঁলোকে এতিয়া প্ৰতিদিনে বুলি ক'ব লাগিব, প্ৰতিদিনে এগৰাকীকে হিন্দু যুৱতী বা ছোৱালী, যুৱতী নহয় একচুৱেলি 12-14 বছৰীয়া ছোৱালী, যিজনী একোৱেই নাজানে। আৰু তাৰ কিছুমান পদ্ধতিও আছে, কৌশলো আছে তেওঁলোকৰ। মানে ফেচবুকটো তেওঁলোকে চাগে নাপায়, ইমান ভিতৰুৱা জেগা, কিন্তু কিবা জৰা পানী পেলাই দিয়ে, নতুবা মাদুলি পিন্ধাই দিয়ে, কিবা কৰি দিয়ে। এইবোৰ আমি বহুত কেছ পাইছোঁ তাত, এনেকুৱা বহুত কেছ পাইছোঁ যে তেওঁলোকে সেইটো মাদুলিটো খুলি দিয়াৰ পিছত তেওঁলোকে পাহৰি যায় যে মই ক'ত গৈছিলোঁ। তেওঁলোকক ভুৱা নাম কৈ লৈ যায়, নিয়াৰ পিছত তেওঁলোকক বাকী ধৰ্মান্তকৰণৰ কথাবোৰ থাকেই, এইবোৰ কথা থাকেই। আমাৰ মহিলাইতো কোনেও ক'বই নোৱাৰে। বাকীবোৰ ডিষ্ট্ৰিক্টতো সেই একে, দেৰগাঁৱত আমি মিটিং কৰিছোঁ, তাতো সেই একে, গোলাঘাট ডিষ্ট্ৰিক্টত, যোৰহাটত তেনেকুৱা মিস্ত্ৰী কাম কৰা মানুহেই লৈ গৈছে। মানে কেইটামান কেছৰ কথাহে, মই কেইটামান ঘটনাৰ কথাহে আপোনালোকক ক'ব খুজিছোঁ, এনেকুৱাতো বিভিন্ন ঘটনা আছে। এতিয়া কি হয়, এই গোটেই কথাখিনিত এটা বস্তু আহি পৰিছে, আমি কেইখনমান জিলাহে গৈছোঁ, বাকী নামনিৰ ফালে আমি যোৱাই নাই। নামনিৰ ফালৰ পৰা আহি আপোনালোকক আকৌ জনাম সেইবোৰ কথা। এতিয়া ইয়াত এনেকুৱা কথা এটা হৈছে যে আমাৰ যিখিনি মহিলা, হিন্দু মহিলা, অসমীয়া মহিলা, হিন্দু আৰু অসমীয়া, মানে আমি আঞ্চলিকভাৱে বা জাতিগতভাৱে অসমীয়া আৰু হিন্দু, এই মহিলাখিনিয়ে কিয় হিন্দু বুলি নিজক ক'ব নোৱাৰে, বা কিয় তেওঁলোকে এই বস্তুবোৰৰ বিৰোধ কৰিব নোৱাৰে? কোনো ধৰণৰ মানে মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ তেওঁলোকে বিৰোধ নকৰে। না লাভ জেহাদৰ বিৰোধ কৰিছে, না ৰেপ মাৰ্ডাৰ কিবাৰ বিৰোধ কৰিছে। ক'তো লিখা দেখা নাযায়, ক'তো কোৱা দেখা নাযায়, কোনো টক শ্ব'ত কোৱা দেখা নাযায়। কিয় দেখা নাযায়? কিয় নহয়? কিয় তেওঁলোকে ৰাজনীতিৰ পিছে পিছে ঘূৰে? আজি কিছুমান নেত্ৰী দেখিব, মুখ্যমন্ত্ৰীৰ মুখতে থুই পেলাই দিওঁ বুলি কয়, তেওঁ আকৌ অসমক নেতৃত্ব দিব গৈছে। আমাৰ নেত্ৰী তেওঁলোক। এগৰাকী মহিলা দেখিছে, এগৰাকী নেত্ৰী আছে যিগৰাকীয়ে আপোনাৰ মানে এজন প্ৰভাৱশালী মন্ত্ৰীৰ পৰা বিভিন্ন সুবিধা লোৱা বুলি নিজ মুখেৰেই কৈছে, আৰু মোৰ সন্মুখতে বেলেগক UDF টিকট দিম বুলিও কৈছে। আজি কিন্তু তেওঁ বেলেগ এটা ৰাজনৈতিক দলত গৈ পিনে ঘূৰি আছে, মানে সেই নেত্ৰী হৈ পেলাই। নামটো মই কম, এই চব নামেই কম, মই এতিয়া মই নকওঁ, কিন্তু এইবোৰ কোৱাৰ সময় আহিছে, ক'ব লাগিব, কাৰণ অসমৰ ৰাইজে এইবোৰ জনা উচিত। কাৰণ নজনাকৈ কি হৈছে, মই কৈছোঁ নহয়, সেই যে কাণখন দিলে আমি দৌৰি আছোঁ, আমাৰ মানুহৰ আজি অৱস্থা সেইটো, আমি একো নাজানো আচলতে। গাঁৱে ভূঞে এনেকুৱা মহিলা আছে যাক নেকি গিৰিয়েকে মাৰি পিটি এনেকুৱা। যোৱাকালি এটা ফোন আহিছে যে বজাৰ কৰিব যোৱাৰ কাৰণে এগৰাকী মহিলাক বজাৰৰ ভিতৰতে মাৰিছে, বহুত পুৰুষৰ সন্মুখত মহিলাগৰাকীক মাৰিছে। মই আজি ৰেস্কিউ কৰিব যাব লাগে, মই আহি পাইছোঁ মাত্ৰ, যোৰহাটৰ মহিলা। তেনেকুৱা ধৰণৰ মহিলাবিলাকে কি ৰাজনীতি বুজি পায়, কি বুজি পায় তেওঁলোকে? এনেকুৱাতো নহয়, এইটো ৰাজনীতি আমি কাক লৈ কৰিছোঁ? এইখিনি মানুহক লৈয়েতো কৰিছোঁ। তেওঁলোকৰ দুখ বুজি নাপাওঁ, তেওঁলোকৰ কষ্ট বুজি নাপাওঁ, তেওঁলোকক ক'ব নোৱাৰোঁ।
আমি বুজাব নোৱাৰোঁ আৰু বহুত মহিলাই এই কথাষাৰো কয় যে আমি মানে আজি বিজ্ঞানৰ যুগত আছোঁ, টেকন'লজিৰ দিনত আছোঁ, আমি অমুক আছোঁ, ভোক আছোঁ। ঠিক আছে ভাই, টেকন'লজি আমাৰ টেকন'লজিহে দিছে, আমাৰ সংস্কাৰটোতো চেঞ্জ কৰা নাই। নমস্কাৰ দিয়াটোতো এতিয়া আহি গ'ল ন, আকৌ গোটেই বিশ্বত কিয় হৈ গ'ল এইটো? কিয়? আমাৰ এইটো সংস্কাৰ। চাওক, সংস্কাৰ আৰু কুসংস্কাৰৰ মাজত পাৰ্থক্য আছে। সংস্কাৰটো হ'ল যদি আমি ৰাতিপুৱা গা ধুই উঠি যদি আমি গোঁসাই চাকি গজিছোঁ, এইটো আমাৰ সংস্কাৰ। আমি যদি মা দেউতাক সেৱা কৰিছোঁ, এইটো আমাৰ সংস্কাৰ। যদি কোনোবাই কয় যে ছোৱালীয়েহে ভাত বনাব, ল'ৰাই ভাত বনাব নাপায়, সেইটো কুসংস্কাৰ, সেইটো আমি নামানো। ঠিক আছে, আমি সেইখিনি নামানো। আমি সেইখিনি শিক্ষিত হৈছোঁ, বা আমাৰ অসমৰ মহিলা, ভাৰতৰ মহিলা, বিশ্বৰ মহিলা আজি সিমানখিনি শিক্ষিত হৈছে যে কোনখিনিত আমি মানিব লাগে, কোনখিনিত মানিব নালাগে। কিন্তু সেই বুলি যদি আমি কেতিয়াবা সেন্দুৰ বিতৰ্কত আনি আনো, কেতিয়াবা অমুক বিতৰ্কত আনি আনো, সেইবোৰক লৈ আমি লাগি থাকোঁ, কি হ'ব? আমি আচল কথাবোৰতো যাবই পৰা নাই, আচল সমস্যাবোৰতো যাবই পৰা নাই। আমি যে ৰাজনীতি কৰিছোঁ, বিভিন্ন বেলেগ বেলেগ দলত যোগদান কৰিছোঁ, এতিয়াতো আপোনাৰ ৰাজনীতিত যোগদান কৰা একদম উথপ লাগি গৈছে। চবেই যাব ৰাজনীতি, চবেই যেন টিকট পাব, চবেই যেন কোনো আইডিঅ'লজি নাই। মই কৈ দিছোঁ, কোনো মহিলা, মই কৈছোঁ, মই আজি এইটো কথাটো স্পষ্টভাৱে কৈছোঁ যে আজি অসমত এগৰাকী মহিলাৰো আইডিঅ'লজি নাই। তেওঁলোকে আইডিঅ'লজি মতে যাব পৰা নাই। আৰু যদি আইডিঅ'লজিৰ মতে গ'লহেঁতেন, তেওঁলোকে বুজি পালেহেঁতেন যে পিৰিয়ডছ হোৱা পেইনটো বা প্ৰসৱ বেদনা, যিটো বাচ্ছা জন্ম দিয়া মোৰ যেনেকুৱা, অন্য এগৰাকীৰো তেনেকুৱাই, সেইটো তেওঁলোকে বুজি নাপায়। তেওঁলোকে দিনত মিটিং কৰিব, ৰাতি আহি তেওঁলোকক ভাত সাজ ধুনীয়াকৈ লাগিব, ঘৰ সংসাৰ লাগিব, পৰিয়াল লাগিব। সমাজ মানুহে তেনেকৈ নবনায়। সমাজ বনাব গ'লে মানুহ ত্যাগী হ'ব লাগিব। সমাজ বনাব গ'লে মানুহে সমাজৰেই মাজত থাকিব লাগিব, বিভিন্ন চিন্তাত সমাজৰ সুখ দুখৰ কথা লৈ থাকিব লাগিব। আমি এটা দলৰ শ্লোগান লৈ পিনে আমি সমাজ গঠন কৰিব নোৱাৰোঁ নহয়। ৰাজনীতি এটা বেলেগ বস্তু, ৰাজনীতি কোনোবাই কৰিছে আৰু এইখিনি মানুহৰ ওপৰতে কৰি আছে। গতিকে সেইকাৰণে কৈছোঁ যে অসমত নেত্ৰী নাই, অসমত কোনো নেত্ৰীৰ আইডিঅ'লজি নাই। আৰু এনেকুৱা নেত্ৰীৰ মই নামবোৰ কম পিছত, প্ৰত্যেকৰে মুখ্যমন্ত্ৰী এজনৰ মুখত থোৱাটো চাগে আপোনালোকে জানেই। গতিকে এগৰাকী মুখ্যমন্ত্ৰী লাগিলে যি দলৰে নহওক কিয়, মুখ্যমন্ত্ৰী এখন ষ্টেটৰ কাৰণে সৰ্বোচ্চ পদ হয়। তেওঁক যদি আমি থুৱাম বুলি কওঁ, তেতিয়াহ'লে তেওঁ নেত্ৰী বুলি আমি কেনেকৈ মানিম? আপুনি শিৱসাগৰৰ যিখিনি সংগঠনৰ কথা কৈছে, কোন সংগঠন আচলতে এই ক্ষেত্ৰত জড়িত? এতিয়া প্ৰত্যেকটো সংগঠন বুলিয়ে মই ক'ব লাগিব, কাৰণ ছোৱালী যিখিনি মহিলাৰ লগত মই কথা পাতিছোঁ, তেওঁলোকে কোনো সংগঠনৰ নাম কোৱা নাই। মই জানো, কিন্তু মই এতিয়া ক'ব খোজা নাই, কিয়নো মই চাইছোঁ তেওঁলোকে কিবা নিজাকৈ কয় নেকি। কিন্তু আছে তাতে, আৰু মই পেজটোত মই দিছিলোঁ, বিশেষকৈ লাচিত বৰফুকনৰ নাম লৈ বহুত সংগঠন তাত গঠিত হৈছে। তেওঁলোকে অলপ বেছিকেই কৰি আছে। আৰু সেইটোৱে মই কৈছোঁৱে ন, লাচিতৰ নাম লৈ যিবিলাক সংগঠন কৰি আছে আজি। বিভিন্ন সময়ত তাত আক্ৰমণ কৰাৰো এটা অভিযোগ বা তেনেকুৱা ধৰণৰ কিবা আছে নেকি? আপোনালোকক তেওঁলোকে কিবা কৰিব বিচাৰিছিলে নেকি? আক্ৰমণটো কৰিবই, কাৰণ তেওঁলোকৰতো সান্দহ খোৱা বাতিটোৱে ডুব যাবলৈ ধৰিছিলে ন। তেওঁলোকেতো সেই দালালি কৰিয়ে চলি আছে। সংগঠনো তেওঁলোকে সেই দালালিৰ পইচা দি চাব। এজনী ছোৱালীক তেওঁলোকে 30,000 টকা মাহত দিম বুলি কয়। যিজনী ছোৱালীয়ে চাকৰি কৰি আছে 3,000 টকাত, তো 30,000 টকা তেওঁলোকে দিয়ে। মানে এজন পুৰুষৰ লগত এক ৰাতি খোৱাৰ কাৰণে তেওঁলোকে যদি 10,000 টকাকৈ লয়, তেতিয়াহ'লে তেওঁলোকে মাহত নিজে কিমান ইনকাম কৰি আছে? ছোৱালীজনীক 30,000হে দিছে। তাৰমানে শিৱসাগৰত সংগঠনবোৰে দেহ ব্যৱসায় চলাই আছে। হয়, কোন সংগঠন? কৈছোঁ প্ৰত্যেকটো সংগঠনে চলাই আছে। মই প্ৰত্যেকটো সংগঠন মই কৈছোঁ। আপুনি যিটো আমাক প্ৰেছ ৰিলিজ দিছে, তাত আপুনি এটা কথা উল্লেখ কৰিছে যে শিৱসাগৰখনেই হৈছে অসমৰ আটাইতকৈ বেছি সংগঠন থকা জিলা। তাৰমানে শিৱসাগৰত থকা আটাইখিনি সংগঠন, আছুৰ পৰা আদি কৰি সকলো সংগঠনেই এইবোৰত জড়িত। চাওক, যোনে আছে তেওঁলোকেতো জানিবই, যোনে আছে তেওঁলোকে জানেই। আৰু যদি কোনোবা নহয়, তেওঁলোকে নিশ্চয় মাত দিব ন, আমি নাই কৰা বুলি। বা তেওঁলোকে এই কথাখিনি মই যিটো আজি তথ্য আজি গুৱাহাটীৰ পৰা গৈ উলিয়াইছোঁ, তেওঁলোকেতো পাইছে ন, তেওঁলোকৰ জ্ঞাত এইটো তথ্য। এনেকুৱাতো নহয় জিলা প্ৰশাসনে নাজানে, এনেকুৱা নহয় তাৰে ৰিপৰ্টাৰে সাংবাদিকে নাজানে, এনেকুৱা নহয় যে কোনোবা মানুহে নাজানে, চবেই জানে। জিলা প্ৰশাসনক কৈছে নাই কথা? কৈছোঁ মই। না, জিলা প্ৰশাসনক ক'বলগীয়া কি আছে? তেওঁলোকৰ পৰাইতো মই ৰিপৰ্টটো লৈছোঁ, তেওঁলোকেতো জানিছে। তেওঁলোকেতো কৈছে যে বাইদেউ আপুনি কিবা কৰিব পাৰে যদি কৰক। আমি এতিয়া কৰিম বুলি কৈছোঁ। আমি কৈছোঁ যে আমি কৰিম, কিন্তু কথা এটা আহে তাত আৰু এটা কথা আহে। মই আৰু এটা কথা লগতে কৈ দিওঁ, অকল মানে সংগঠনখিনিতো আছেই জড়িত, তাৰ লগত আৰু এটা কথা আছে যে মহিলাসকলো জড়িত। কিয়নো মহিলাসকল যদি জড়িত নহ'লেহেঁতেন তেওঁলোকে বাধা দিব পাৰিলেহেঁতেন। চাব, দুটা বস্তুটো হ'ব পাৰে।
ইয়েছ অৰ ন'। কোনোবাই যদি মহিলাই যদি ন' কৰে, কোনোবা মহিলা এটা সংগঠনো যদি ওলাই আহিলেহেঁতেন তেতিয়াহ'লে নোৱাৰিলেহেঁতেন। বা সেই যিখিনি মহিলা তাৰ লগত মহিলা যুৱতী যদি যিখিনি জড়িত আছে এই কাৰ্যৰ লগত, তেওঁলোকৰো ক'ৰবাত নহয় ক'ৰবাত ইচ্ছা এটা আছে কিবা ক্ষেত্ৰত। হয়তো তেওঁলোকে কম সময়তে পোৱা ধনৰ হেৰিটো হ'ব পাৰে, বিভিন্ন সামগ্ৰী তেওঁলোকে ভোগৰ সামগ্ৰী ল'ব পৰা কাৰণেও হ'ব পাৰে, নাজানো, কিন্তু কিবা এটাতো আছে, নহ'লে তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধেতো কোনো কৰিব নোৱাৰে। আজি আপুনি এতিয়া ধৰি লওক সংবাদ মাধ্যমত কথাটো জনাইছে, কিন্তু আপুনি এই ক্ষেত্ৰখন এইটো যিহেতু এটা আপুনি কৈছে যে তাত সকলো দল সংগঠন জড়িত আছে, গতিকে ন্যায়িকভাৱেও আপুনি আগবাঢ়িব লাগিব। হয়, আপুনি কেনেধৰণে আগবাঢ়িব? মই অভিযোগৰ ভিত্তিটোকে ধৰক আপুনি যিটো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আটাইবোৰ সংগঠনেই বুলি কৈছে, ইয়াৰ বেছটো কি যে ভুক্তভিত্তিহীন আৰু আপোনাৰ যিখিনি আপুনি অভিযোগ আনিছে তথ্য প্ৰমাণটো কি? এনেকুৱা চাওক, মই এতিয়া আপোনালোককতো তথ্য প্ৰমাণটো তেনেকৈ নিদিওঁ, আপোনালোকক দিবও নোৱাৰোঁ। মই দিম য'ত দিব লাগে, ন্যায়িক ব্যৱস্থা যেতিয়া আৰম্ভ হ'ব মই তাত দিম, মই তাত যামেই। কথাটো এনেকুৱা হয়, আমি শিৱসাগৰ জিলাৰ বিভিন্ন গাঁও অঞ্চলত গৈছিলোঁ, তাত যিখিনি লগ পাইছোঁ তেওঁলোকে কয় যে আমাক অমুকে কৰিছে, আমাক অমুকে মানে অমুক সংগঠনটোৱে কৰিছে, আমাক তমুকে, মানে ক'ব পাৰি যে প্ৰায় সংগঠনে তাত জড়িত আছে। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল অকল সংগঠনখিনি জড়িত আছে দালালিত দেই, কিন্তু এইটোতো কোনো সাংবাদিকে নজনা কথা নহয়। তেওঁলোকেওতো কোনোদিনে নিউজ উলিওৱা নাই বোধহয়, আপোনালোকেতো জানা নাই কথাটো। মই কোৱাৰ আগতে কোনোবাই কৈছে নেকি এই কথাষাৰ? বোধহয় কোৱা নাই। যদি কোৱা নাই, সাংবাদিকখিনিও জড়িত আছে, জানে তেওঁলোকে, নজনাতো নহয়, হয়নে নাই? আৰু চাওক, এই যিখিনি দল সংগঠনৰ মানুহ জড়িত আছে, এই কথাটোত আৰু এটা বস্তু আছে যে মাজতে আমি এটা কেছ পাইছিলোঁ এগৰাকী মহিলাৰ। তেওঁ অসমীয়া মহিলা হয়, কিন্তু হিন্দু, কিন্তু তেওঁৰ হাজবেণ্ড ঢুকোৱাৰ পিছত তেওঁ যোৱা 3টা বছৰ ধৰি এজন মুছলমান সম্প্ৰদায়ৰ মানুহৰ লগত সম্পৰ্কত আছিলে, ৰিলেশ্যনত আছিলে। থকাৰ পিছত কি হ'ল, তেওঁ মানে সম্পৰ্কত আছিলে আৰু তেওঁৰ শাৰীৰিক সম্পৰ্কও হৈছিল। 3 বছৰ ভাল তেওঁলোকে বিয়াও কৰাব খুজিছিলে, আৰু মানুহজনে তেওঁক বিয়াও কৰাম বুলি কৈছিলে, যদিও বা তেওঁৰ অলৰেডি 4জনী ঘৈণীয়েক আছিলেই। তাৰপিছতো তাই যাব বিচাৰিছিলে, কিয়নো তাৰ লগত তাইৰ দৈহিক সম্পৰ্ক হৈ গৈছিলে। ছোৱালীজনী কৈছে, মোৰ যেতিয়া তোমাৰ লগত চব হৈ গ'ল তেতিয়া মই তোমাৰ লগত বিয়া হ'ম। কিন্তু কি হ'ল, সেই মানুহজনে তেওঁক এটা অফাৰ দিলে যে তুমি মুছলমান হ'ব লাগিব, তুমি হিন্দু হৈ থাকিব নোৱাৰিবা। তেতিয়া তাই অপ'জ কৰিলে যে মই নহয়, মইতো সেন্দুৰ লগাম, মইতো বিয়া হ'ম তোমাৰ লগত, ঠিকেই আছে, মই সেন্দুৰ লগাম, মই হিন্দু মতে থাকিম। সেই মানুহজনে তেওঁক অপ'জ কৰিলে। সেই অপ'জ কৰাৰ পিছত তাই আমাক কথাষাৰ কৈছিলে, বিভিন্ন প্ৰক্ৰিয়াত আহি সেই কথাষাৰ অলৰেডি শিৱসাগৰত এইবোৰ কথা ওলাইছিলে। এতিয়া তাৰে প্ৰায় 3-4 মাহ পিছত কথাটো মোৰ তাত আহিছিলে। যেতিয়া মই কথাটো তদন্ত কৰিছিলোঁ আমাৰ ফালৰ পৰা, WSFৰ ফালৰ পৰা, তেতিয়া আমি গম পালোঁ যে কথাটো আচলতে এনেকুৱা যে তেওঁক ধৰ্মান্তৰকৰণ কৰিব বিচাৰিছে, তেনেকুৱা বহুত ঘটনা তাত আছে। আৰু সেই মানুহজন ডাইৰেক্টলি জড়িত আছে ONGCৰ লগত। ONGCত তেওঁ বিভিন্ন ছাপ্লাই কৰে, কিবা কিবি ঠিকা ঠুকলি কৰে, আৰু তাৰ কাৰণে যি দিব লাগেতো দিয়ে, লগত মহিলাও দিয়ে, যুৱতীও দিয়ে। সেই কামটো তেওঁ কৰি আহিছে। আৰু আমি যেতিয়া কৰিলোঁ বস্তুটো, আমি যেতিয়া কথাটো উলিওৱাৰ পিছত সেই মানুহজনে শিৱসাগৰত এটা প্ৰেছ মিট দিছিলে। প্ৰেছ মিট দি পিনে এই ছোৱালীজনী, যিজনী ছোৱালী আমাৰ ঘৰৰ ভুক্তভোগী মহিলা যিগৰাকী আমাৰ তাত আহিছে, সেই মহিলাগৰাকীৰ এগেইনষ্টত এনেকুৱা কিছুমান কথা কৈছে যিটো সংবাদ মাধ্যমক কোৱাটো উচিত নহয়। এজনী ছোৱালীৰ, এজনী মহিলাৰ নগ্ন কথা কিছুমান সংবাদ মাধ্যমত কোৱাটো উচিত নহয়। আৰু লগতে এইটো কথাও কৈছে যে তেওঁ বোলে সেই মহিলাগৰাকীৰ নামত চাকৰিৰ কাৰণে, এইটোতো আৰু ভয়ংকৰ কথা কৈছে। তেওঁ কাক দিছিলে চাকৰি? তাকো স্বাস্থ্য বিভাগৰ নাম লৈছে। তেওঁ স্বাস্থ্য বিভাগত 1 বছৰ চাকৰি কৰিছিলে। তেওঁৰ তাতে পইচা অহা তেওঁৰ হেৰি আছে, মানে তাত পাছবুকত তেওঁৰ সেইটো আছে তথ্যটো। গতিকে এইটো বৰ ভয়ংকৰ কথা। 1 বছৰ পিছত তেওঁৰ চাকৰিটো নোহোৱাও হৈ গ'ল। গতিকে এনেকুৱাও ঘটনা তাত ঘটি আছে। এইবোৰ কথা ক'বলৈকে মই মানে তাত যেতিয়া গৈছিলোঁ এই 4 দিনত এই গোটেই কথাখিনিকেই উলিয়াইছোঁ, গোটেইখিনি বস্তু উলিয়াইছোঁ, গোটেইখিনি কথাই কৈছোঁ। আৰু এতিয়া কেৱল 2টামান খবৰ আহিব বাকী আছে, তেতিয়া মই আপোনালোকক আটাইখিনি কথা নাম সহকাৰে একেলগে ক'ব পাৰিম। শিৱসাগৰ কোনোবা নিৰ্দিষ্ট এলেকা আছে নেকি এনেকুৱা ধৰণৰ কাৰ্য? হয়, আছে। বাবুপট্টি বুলি আছে, ষ্টেচনৰ দাঁতিকাষৰীয়া অঞ্চলখিনি আছে। ষ্টেচন চাৰিআলি আছে। আৰু ONGCত মানে তেওঁলোকে ব্ৰহ্মপুত্ৰ হোটেল বুলি এখন হোটেল আছে, য'ত তেওঁলোকে ৰুম বুক কৰে, তাত আহে। আৰু বিভিন্ন হোটেল আছে, মই এখনৰে নাম লৈছোঁ এতিয়া।
ইনফেক্ট তাতে বোলে এনেকুৱাও কাৰ্য চলে যে একেলগে 7-8 গৰাকী ছোৱালীক লৈ পিনে তেওঁলোকে ডান্স কৰিব দিয়ে, ডান্স কৰি যিগৰাকী ভাল হয় তেওঁক ৰাখি থয় গোটেই ৰাতিটোৰ কাৰণে, বাকী কেইজনে কিবা কিবি পইচা দি পঠিয়াই দিয়ে। আপোনালোকে যিহেতু গোটেইখিনি প্ৰশাসনৰ পৰা তথ্য লৈছিলে, গতিকে প্ৰশাসনৰ লোকো ইয়াৰ লগত জড়িত নেকি? প্ৰশাসনৰ ছত্ৰছায়াতে এইখিনি হৈ আছে, তথ্য যিহেতু প্ৰশাসনে দিছে আপোনালোকে। তথ্য আমাক তেওঁলোকে ৰেজিষ্টাৰ্ড প্ৰষ্টিটিউট, নন ৰেজিষ্টাৰ্ড প্ৰষ্টিটিউট আৰু HIV পজিটিভৰ বিষয়ে দিছে, বাকীখিনি আমি বিভিন্ন সূত্ৰে লোৱা তথ্য। গতিকে আমি ক'ব নোৱাৰোঁ তাত প্ৰশাসন জড়িত আছে। কিমান দিনৰ পৰা এই গোটেই ঘটনাটো পাইছিল? এইটো নাজানো, এইটোতো ONGC হোৱাটো ব্ৰিটিছৰ দিনতে হৈছিলে চাগে, তেতিয়াৰ পৰাই চলি আছে চাগে। কথাবোৰ কোনেও ওলোৱা নাছিলোঁ, কাৰণ কিয় এইবোৰ কথাটো ইয়াৰ আগৰ যিখন চৰকাৰ আছিলে তেওঁলোকৰতো কামেই এইটো। এতিয়াৰ চৰকাৰো দেখিছোঁ একেই কাম, মানে চৰকাৰৰ কথা কোৱা নাই, যিবোৰ সদস্য মানে যিবোৰ কাৰ্যকৰ্তা আছে তেওঁলোকৰ কথা আছে। এনেকুৱা নহয় যে কোনোবা জড়িত নাই, জড়িততো চব আছে, কিন্তু সেইবোৰে আমি উলিয়াই আছোঁ আৰু কেইদিনমান পিছত স্পষ্টভাৱে ক'ব পাৰিম। এনেকুৱা ধৰণৰ কাৰ্য জড়িত নহ'বৰ কাৰণে মহিলাসকলৰ মাজত আপুনি কেনেকুৱা ধৰণৰ সজাগতা চাওক, জড়িত নহয় এতিয়া ক'বলৈ আমাৰ বেলেগ বস্তু একো নাই, কাৰণ কিয় মহিলাসকল যদি ধৰক এতিয়া টকাত লিপষ্টিকটো আহিলে তেওঁৰ মাহৰ বাকী বজাৰো কৰিব লাগিব নহয়, কাপোৰ কানিও কৰিব লাগিব, মানে লাখ টকা এটা ৰাতিটো চাগে নাই, তেনেকুৱা এটা চ'ৰ্চটো আমি দিব নোৱাৰোঁ যিজনী হাই ছেকেণ্ডেৰী পাছেই কৰা নাই। গতিকে তাতকৈ ভাল তেওঁলোকে ৰাস্তা নাপায় আৰু, তেনেকুৱা ৰাস্তাই ভাল তেওঁলোকৰ কাৰণে। গতিকে আমি বিচাৰিছোঁ যে এইটো বেয়া বিচাৰিছোঁ, বুজাব বিচাৰিছোঁ, কিন্তু তেওঁলোকতো আমাৰ সন্মুখত নাহে। যদি আহে কেতিয়াবা আমি নিশ্চয় ক'ম এইবোৰ ভাল কথা নহয়, আমি সজাগতাৰ সৃষ্টি কৰিব। চবতকৈ ডাঙৰ কথা যিটো হৈছে লাভ জেহাদৰ কথাটো, লাভ জেহাদৰ কথাটো মই অকণমান আপোনালোকক কৈ লৈছোঁ। গোটেই অসমত চলি আছে লাভ জেহাদ, ডেইলি নিউজ আহে, ডেইলি খবৰ আহে। আজি মই কৈছোঁ নহয়, আমাৰ মানুহে আজি হিন্দু বুলি ক'ব নোৱাৰে, মানে ক'ৰবাত ভয় কৰে, কিয়নো যিকোনো সংগঠন কৰোঁতেই বা যিকোনো দল বা যিকোনো কিবা কিবি কৰোঁতে, ব্যৱসায় বাণিজ্য কৰোঁতে তেওঁলোকৰ হয়তো তেনেকুৱা ধৰণৰ মানুহৰ লগত যোগাযোগ থাকে, সংযোগ থাকে, সহযোগী থাকে, সেইকাৰণে তেওঁলোকে সেই কথাষাৰ ক'ব নোৱাৰে। আজি কেইদিনমান আগৰ পৰা এই আপোনাৰ এখন চিৰিয়েল আহি আছিলে বেগম জান বুলি, য'ত নেকি একদম আমাৰ অসমৰ কালচাৰেই নাই তাত, কিন্তু তাৰ পিছতো চলি আছে। ইমানখিনি বিতৰ্ক হোৱাৰ পিছতো, অসমৰ ৰাইজে ইমানখিনি অসন্তুষ্টি প্ৰকাশ কৰাৰ পিছতো কেৱল একচাম মানুহৰ কাৰণে, আৰু সেই চাম মানুহ যদি আপুনি চাব যায়, সেই চাম মানুহ কি হয় আপোনালোকে নিজে গম পাব। যেতিয়া এটা মেছেজ আহে তেওঁলোকৰ পৰা, আপুনি সেই মেছেজটোতে গম পাব যে তেওঁলোকে যিখিনি কথা লিখিছে বা তাৰ ভাৱাৰ্থ যিটো, তেওঁ তাতেই বুজি পায় যে সেই মানুহজন খুব মানে তেওঁ হয়তো শিক্ষিতও নহয়, তেওঁতো মিস্ত্ৰী বা পাচলি বেপাৰী, মাছ বেপাৰী তেনেকুৱা হয়। বেগমজনক অভিনয় কৰা প্ৰীতি কংকনাক একাংশ লোকে ছ'চিয়েল মিডিয়াত বিশেষভাৱে ধৰ্ষণৰ ভাবুকি দিছে। তেখেতৰ কাৰণে আপুনি কেনেদৰে তেখেতক আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? চাওক, এগৰাকী মহিলাক ধৰ্ষণৰ ভাবুকি দিয়াটো নিশ্চয়কৈ ভাল কথা নহয়। এইটো ইয়াততো তদন্ত হ'ব লাগে, এইটো ভাল কথাটো নহয়, কাৰণ মহিলাক এগৰাকীক ধৰ্ষণ কৰিম বুলি কোৱাটো সাংঘাতিক কথা, এইটো ক্ৰাইম হয়, হ'ব লাগে, এইটো তদন্ত হ'ব লাগে সেইটো। কিন্তু তেওঁৰ কিছু ক্ষেত্ৰত মানে মই এইটো কোৱা নাই যে তেওঁৰ ভুল নাই, কিন্তু তেওঁৰ ভুলটোৰ কথা এইটো নহয় যে তেওঁৰ ভুলৰ কাৰণে এইটো কথা হ'ব পাৰে যে ধৰ্ষণৰ ভাবুকি দিব, এইটো নহয়। তেওঁৰ ভুল আছে, তেওঁ কৰিছে, কিন্তু তেওঁ শিল্পী হিচাপে তেওঁ কামটো কৰিছে, কিন্তু শিল্পী হিচাপে কৰোঁতে তেওঁ হয়তো এইটো ভাবি নাচালে, কাৰণ আজিকালি শিল্পীটো সেই আৱেগটো নাই, সেই বস্তুটো নাই যে আমি কালচাৰৰ লগত মিলি কৰিম। আজিকালি শিল্পীয়ে কেৱল পইচাৰ কাৰণেহে কাম কৰে, নহ'লে সেই প্ৰীতি কংকনৰ হাজবেণ্ডে আকৌ আজি যোৱাকালি নেকি আকৌ বিজেপিতে দল যোগদান কৰা নাই জানো? গতিকে ক'ৰবাত নহয় ক'ৰবাত আইডিঅ'লজিৰ শিল্পীসকলে পইচাৰ কাৰণে ৰাজনৈতিক দলত যোগদান কৰিছে, আপোনাৰ মতে? পইচাৰ কাৰণে বুলি মই কোৱা নাই, মই শিল্পীৰ কথাহে কথাটো কৈছোঁ। ৰাজনৈতিক দলত জইন কৰাটো মই পইচা বুলি কোৱা নাই, কিন্তু ৰাজনৈতিক দলত মানুহে জইন কিয় কৰে? কাম কৰিবৰ কাৰণে কৰে। কাম কেনেকৈ কৰিব তেওঁলোকে? পইচাটো লাগিব। যেতিয়া তেওঁলোকে সমষ্টি বুলি যাব ক'ৰবাত, যদি তেওঁলোকে নিশ্চয় টিকটৰ কথাত যাব বা দলত কিয় যোগদান কৰে মানুহে? কাৰোবাৰতো এইম এটা থাকিব ন, যে মই অমুক সমষ্টিত যাম, মই এইটো কৰিম, তেতিয়া তাত কাম কৰিব, কাম কৰিলে পইচা লাগিব, পইচা ক'ৰ পৰা ল'ব? তেনেকুৱা ধৰণৰ কথাবোৰতো থাকে না। কিন্তু এটা কথা ঠিক যে আজি কোনো এজন শিল্পীৰ
মানে যদি তেওঁলোকে ৰাজনৈতিক দলক যিহেতু কেইদিনমান আগলৈকে কা আন্দোলন কৰি আছিলে, আজি পটককৈ এটা বেলেগ দলত আহিলে বা আৰু কোনোবা কংগ্ৰেছতো গৈছে, গতিকে কিন্তু কথাটো হৈ গ'ল যে তেওঁলোকে কিয় এইটো ভাবি লৈছে, এজন শিল্পীয়ে এই কথাটো কিয় ভাবি লৈছে যে ৰাজনীতিত গ'লেহে তেওঁলোকে কাম কৰিব পাৰিব। এজন শিল্পী একোটা গানে তেওঁলোকক ভগৱান বনাই দিয়ে, তেওঁলোকক ক'ৰবাত লৈ গুচি যায়। তো তেওঁলোকে কিয় ভাবিছে ৰাজনীতিৰ দৰে লেতেৰা জেগা এটাত আহি পিনে তেওঁলোকে নিজক লেতেৰা কৰি লয়, মই সেইটো বুজি নাপালোঁ। কিন্তু আজি যিটো কাৰণে আপুনি সংবাদমেলখন দিলে, পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ সংগঠনৰ ফালৰ পৰা ব্যৱস্থা কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে বুলি বিষয়টোক লৈ পেলাই আপুনি? হয়, চাওক, প্ৰথম অৱস্থাত আমি এইটো কথা ক'ব লাগিব যে আজি মই আগতে কৈ লৈছোঁ যে সংস্কাৰ আৰু কুসংস্কাৰৰ যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো আমাৰ যিখিনি মহানগৰ বা চহৰ অঞ্চলৰ মানুহ মহিলা আছে তেওঁলোকে বুজি পাব লাগিব। তেওঁলোকে চব কথাতে এই কথাটো ক'লে নহ'ব যে এইটো কুসংস্কাৰ হয়, এইটো সংস্কাৰ, এইটো নহয়। সংস্কাৰটো এটা বেলেগ বস্তু। আমি গা ধোৱা সদায় গা ধোৱাটো যেনেকুৱা সংস্কাৰ, মই আগতে কৈছোঁ, তেনেকুৱা ধৰণৰ কুসংস্কাৰটো আমি নিশ্চয় নামানিম যে এইটো কুসংস্কাৰ হয়, কিন্তু সংস্কাৰখিনি তেওঁলোকে মানক, তেওঁলোকে নিজকে ক'বলৈ সাহস কৰক হিন্দু বুলি, আৰু হিন্দু মহিলা হিচাপে তেওঁলোকে ওলাই আহি হিন্দু বুলি তেওঁলোকে ক'বলৈ সাহস কৰক। মিছামিছি সেন্দুৰ বিতৰ্ক টাইপৰ বিতৰ্ক কৰি নিজৰে এনেই ফেচবুকটো নষ্ট নকৰিব, নিজৰ ফেচবুক ৱালখন নষ্ট নকৰিব। দিহিং পাটকাইৰ কথা কৈ লাভ নাই, মই কৈয়ে দিলোঁ। আৰু বাকী এইবোৰ কথা আৰু যিখিনি লাভ জেহাদৰ কথা আছে, সেই ছোৱালীখিনি একদম একেবাৰে তাৰমানে সৰু ছোৱালী, অবুজন ছোৱালী হয়, তেওঁলোকে দুখো নাথাকে তেওঁলোকৰ। কাৰণ তেওঁলোকক যদি কোনোবাই যদি খুব মৰম চেনেহত কথা কয়, ভুল চিনাকি দিয়ে, হিন্দু বুলি চিনাকি দিয়ে, বা তাৰ পিছত সেই উত্তেজক কিছুমান ভিডিঅ', অশ্লীল ভিডিঅ' পঠিয়াই তেওঁলোকক উত্তেজনা বৃদ্ধি কৰি দিয়ে, তেওঁলোকে কি কৰিব? গতিকে তেওঁলোকক চাবৰ কাৰণে তেওঁলোকৰ অভিভাৱকসকল সাজু হওক, তেওঁলোকে ভাবক, তেওঁলোকে নিজক সজাগ কৰক প্ৰথমতে। আৰু এই ধৰণৰ এটা প্ৰশ্ন, আপুনি যে কৈছে যে পঞ্জীয়নভুক্ত, কিন্তু অসমত কিবা ৰেড এলাৰ্ট তেনেকুৱাতো জেগা নাই, গতিকে ক'ত ৰেজিষ্টাৰ কৰিছে, এইটো ক'ৰ পৰা লৈছে? মই কৈছোঁ সেইটোৱে কৈছোঁ। আপুনি যদি শিৱসাগৰৰ ভিতৰত অকণমান জিলা প্ৰশাসনত যায় তেতিয়া গম পাব। মই কৈ আছোঁ এইজ কণ্ট্ৰল বৰ্ড এখন আছে নহয়, এইজ কণ্ট্ৰল বৰ্ডৰ পৰা আমি এই গোটেই তথ্যখিনি পাইছোঁ। আচলতে ৰেজিষ্টাৰ্ড কৰে, প্ৰষ্টিটিউট ৰেজিষ্টাৰ্ড তাতেই হয়, যিবিলাক HIV আচলতে ৰেজিষ্টাৰ্ড হয় তেওঁলোকে সেইটো HIV পজিটিভ বুলি কৈ দিয়ে, বাকীখিনি ৰেজিষ্টাৰ্ড বাট HIV হোৱা নাই এতিয়ালৈকে। তাৰ পৰা লোৱা হয়। আপুনি গোটেই এই আওপকীয়াকৈ আপুনি মুছলমানক টাৰ্গেট কৰিছে, যিটো জেহাদ লাভ জেহাদৰ কথা কৈ আছে। হয়, নাই, মই মুছলমানক টাৰ্গেট কৰা নাই। আচলতে মই কৈছোঁ যে অপৰাধটো চব অপৰাধ ন, যেনেকৈ প্ৰষ্টিটিউশ্যনটো অপৰাধ হয় তেনেকৈ লাভ জেহাদটো অপৰাধ হয়। তো অপৰাধেই হয় ন, চবেই অপৰাধ, চব ধৰণৰ অপৰাধকে, চুৰি ডকাইতি চব ধৰণৰ অপৰাধেই অপৰাধ হয়। কিন্তু আমি যিহেতু মহিলা, লাভ জেহাদত যিহেতু মহিলাকে টাৰ্গেট কৰা হয়, যুৱতীক টাৰ্গেট কৰা হয়, কিশোৰীক টাৰ্গেট কৰা হয়, সেইকাৰণে কৈছোঁ যে লাভ জেহাদটো আমাৰ কাৰণে এটা বিষয় হয়। আৰু আমি হিন্দু সংগঠন হিচাপে, আমি অৰ্গেনাইজেশ্যনটো হিন্দু হিচাপে আমি এইটোত যাবই লাগিব। এইখিনি আমি এৱাৰনেছ, এইখিনি সজাগতা আমি আনিবই লাগিব। আমি গাঁৱে ভূঞে যাম, আমি ক'ম, আমি এতিয়া যিকেইখন গাঁৱত গৈছোঁ আমি তাত কনভেনৰ দিছোঁ, আহ্বায়িকা দিছোঁ আমি তাত, আৰু তাৰ লগত আৰু কমিটি আছে, তেওঁলোকৰ এক্সিকিউটিভ মেম্বাৰ আছে, তেওঁলোক গাঁৱে ভূঞে যাব, পঞ্চায়ত লেভেলত যাব এইবোৰ বিষয়ে সজাগতা কৰিবলৈ। আৰু অকল লাভ জেহাদেই নহয়, বাকীকেইটা বিষয়েও থাকিব, কিন্তু লাভ জেহাদটো মুখ্য বিষয় হ'ব, কিয়নো লাভ জেহাদটো এতিয়া বহুত বেছি বাঢ়ি গৈছে। ইমান খুব কম দিনৰ ভিতৰত বহুত বেছি বাঢ়ি গৈছে। আৰু এতিয়া এনেকুৱা হৈ গৈছে যে তেওঁলোক যেন মানে উগ্ৰ হৈ গৈছে। বিজেপি গভৰ্ণমেণ্ট অহাৰ কাৰণে বা হিন্দুত্ববাদী গভৰ্ণমেণ্টখন অহাৰ কাৰণে বা তেনেকুৱা ধৰণৰ কিছুমান আইন যেতিয়া যে মানে এতিয়া যিবিলাক আইন ধৰক আছিলে 1950 চনৰ পৰা আছিলে, সেইবোৰ তেওঁলোকে কংগ্ৰেছ গভৰ্ণমেণ্টে কেতিয়াও লাগু কৰা নাছিলে। এতিয়া যিহেতু লাগু কৰিছে, তেওঁলোকে হয়তো খুব দৌৰাদৌৰিকৈ কামবোৰ কৰিব খুজিছে। গতিকে ডেইলি এই ঘটনাবোৰ বাঢ়ি গৈ আছে। গতিকে এইকাৰণে আমি এইটোত যাব লাগিব।